টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আৰক্ষীক এটা কঠোৰ নিৰ্দেশ দিয়া হৈছে। ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্টৰ নামত, বিনিয়োগৰ নামত একাংশ প্ৰবঞ্চকে, একাংশ দালালে জনতাক লুটি আছে। এনেকুৱা প্ৰবঞ্চক আৰু দালালৰ তালিকা আৰক্ষীয়ে প্ৰস্তুত কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এই প্ৰবঞ্চক বিলাকক বিচাৰি বিচাৰি গ্ৰেপ্তাৰ কৰা হ'ব আৰু এই অভিযান ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে। টাইম এট বিগ ব্ৰেকিং জনাই আছো ডাঙৰ খবৰ। ষ্টক মাৰ্কেটত বিনিয়োগ কৰি অধিক লাভৰ আশা দেখুৱাই একাংশই লুটিছে অসমৰ জনতাক। সুনিশ্চিত ৰিটাৰ্ণৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, নোটাৰী পাব্লিক কৰি অধিক লাভৰ আশা দেখুৱাই আৰু জনতাৰ পৰা টকা লুটি লৈ যায়। এনে ব্যক্তিক মুখ্যমন্ত্ৰীয়ে কৈছে অধিক লাভৰ আশাত এনেকুৱা ব্যক্তিৰ ওচৰত আপোনালোকে টকা নিদিব। আইনমতে কোনো ষ্টক ব্ৰকাৰে নিশ্চিত লাভৰ প্ৰতিশ্ৰুতি দিব নোৱাৰে। এয়া সম্পূৰ্ণৰূপে প্ৰবঞ্চনা, এয়া সম্পূৰ্ণৰূপে ঠগবাজি আৰু এয়া হৈছে আইন বিৰোধী কাম। ৰাজ্য চৰকাৰে নিৰ্দেশ দিছে, মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আৰক্ষীৰ একশ্যন লোৱাৰ বাবে। আৰক্ষীৰ একশ্যন আজিৰে পৰা আৰম্ভ হৈছে। ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা এনেকুৱা একাংশ প্ৰবঞ্চনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আগন্তুক দিনত এনেকুৱা প্ৰবঞ্চকৰ বিৰুদ্ধে ব্যাপক অভিযান চলিব। অসম আৰক্ষীৰ হাতত এনেকুৱা দীঘল এখন তালিকা আহি পৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যদি ইনভেষ্টমেণ্ট কৰিব বিচাৰে ডিমেট একাউণ্ট খুলি লওক, নিজে ইনভেষ্টমেণ্ট কৰক। দালালৰ জৰিয়তে এনেকুৱা ভুৱা কথাত গুৰুত্ব দি এনে কাম নকৰিব, অন্যথা আপোনালোকৰ সকলো টকা পইচা হেৰুৱাব লাগিব। ইতিমধ্যেই এই প্ৰবঞ্চকবিলাকৰ জালত পৰি বহু লোকে টকা পইচা হেৰুৱাইছে, কেইবাগৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছে। একাংশ অভিনেত্ৰী পৰ্যন্ত এই ঘটনাৰ লগত জড়িত হৈ আছে। ইয়াক লৈ চৰ্চা চলিছে। প্ৰথম কেইটা দিনত এই দালালবিলাকে আপোনাক টকা উভতাই দিব, যাতে আপোনাৰ বিশ্বাসটো জিনি ল'ব, আপোনাক প্ৰফিট দিব, প্ৰফিট লোৱা দেখুৱাব আৰু তাৰ পাছত যেতিয়া আপুনি অধিক টকা বিনিয়োগ কৰিব, সকলো টকা লৈ এনেকুৱা দালাল উধাও হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এই চক্ৰটো ভাঙি দিয়া হ'ব। একশ্যন আৰম্ভ হৈছে আৰক্ষীৰ হাতত। ইতিমধ্যেই তালিকা আহি পৰিছে আৰু আজিৰে পৰা ৰাজ্যৰ জিলাই জিলাই গোচৰ ৰুজু হ'ব। য'ত য'ত যদি আপোনালোকৰ হাতত তথ্য আছে, এনেকুৱা কোনো ব্যক্তি আছে যোনে কৈছে আপোনাক 10% প্ৰফিট দিম, 7% প্ৰফিট দিম, আপুনি আমাক টকা দিয়ক, সেই ব্যক্তিবিলাকৰ তথ্য এতিয়া আৰক্ষীক দিয়া আৰম্ভ কৰক। এনেকুৱা প্ৰতিটো ঠগ, এনেকুৱা প্ৰতিটো প্ৰবঞ্চকক বিচাৰি বিচাৰি গ্ৰেপ্তাৰ কৰা হ'ব। ইতিমধ্যে কেইবাটাৱে পলায়ন কৰিছে ৰাজ্যৰ পৰা, কিন্তু এতিয়াও বহু লোকে এনেকুৱা নিশ্চিত লাভৰ আশাত বা লোভত টকা দি দিয়ে আৰু পিছত এইবিলাক প্ৰবঞ্চক নাইকিয়া হৈ যায়। আইনমতে এই কাম কোনেও কৰিব নোৱাৰে। আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে। এই মন্তব্য আমি আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খোজো যে এনেকুৱা কোনো ব্যৱস্থা নাই। আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম, এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে। এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে, তাত এটা পূৰ্ণ ব্যৱস্থা আছে। এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে। এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা। ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে, নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব। এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে আৰু এই এপবিলাকৰ লগত যদি আমি পৰোঁ, টকা পইচা যাব, কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম। প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে, তাৰপিছত নিদিয়া হৈ যায়। সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল। এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে। যিহেতু পুলিচে কেছ লৈছে, আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম। ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খোজো যে এনেকুৱা কোনো ব্যৱস্থা নাই। আৰু নোটাৰী পাব্লিক কৰি যি
বোলে আমি ইমান % সুদ দিম, এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে। এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে, তাত এটা পূৰ্ণ ব্যৱস্থা আছে। এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে। এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা। ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে, নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব। এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে। আৰু এই এপবিলাকৰ লগত যদি আমি পৰোঁ, টকা পইচা যাব, কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম। প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে, তাৰপিছত নিদিয়া হৈ যায়। সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল। চাওক, এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে। যিহেতু পুলিচে কেছ লৈছে, আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম।